এইজনী মহিলাই কেৰালাত আহি সাংঘাতিক বিপদত পৰিছে লগত দুটা সন্তানক লৈ কৈছো হাজু কৈছো মই আজি বহুত বিপদত পৰি আছো মানুহজনৰ লগত কেৰালালৈ আহিছিলো দুটাকে পোৱালি লৈ পেলাই এইজনী মহিলাই কেৰালাত আহি সাংঘাতিক বিপদত পৰিছে লগত দুটা সন্তানক লৈ এই মহিলাগৰাকীৰ সহায়ৰ প্ৰয়োজন হৈ পৰিছে মহিলাগৰাকীয়ে সকলো অনুৰোধ কৰি কান্দি কান্দি কৈ আছে এই মহিলাগৰাকীক সহায় কৰিব এতিয়া আমি নিশ্চিতভাৱে এই মহিলাগৰাকীক সহায় কৰিব বিচাৰিছো এতিয়া আমাৰ কথাটো হৈছে এই মহিলাগৰাকীক মই নিজে সহায় কৰিব বিচাৰিছো এতিয়া এইজনী মহিলাৰ এড্ৰেছটো লাগে নাম্বাৰটো লাগে কোনোবাই যদি পাৰে এই মহিলাগৰাকীৰ এড্ৰেছটো আৰু যদি পাৰে আপোনালোকে মোৰ লগত কথা পতাই দিব পাৰে তেনেহলে আৰু বেছি ভাল এই বিপদটোৰ পৰা উদ্ধাৰ কৰিবলৈ আমি যেনেকে পাৰো আমি চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅটো শেয়াৰ কৰিব যাতে এই মহিলাগৰাকীলৈ আমাৰ বাৰ্তাটো যায় এতিয়া আপোনালোকক এঠাই কথা অনুৰোধ কৰিম যেহেতু আমাৰ লগত এই মহিলাগৰাকী কোনো সম্পৰ্ক নাই কোনো চিনাকি নাই কৰ হয় ক'ত থাকে কই নাজানো ময়ো বৰ্তমান কেৰালাত আছো যেহেতু হঠাৎ এই ভিডিঅটো অসমৰ এজনী মহিলা মানুহ বিপদত পৰিছে তেখেতক যেনেকে পাৰো আমি তেখেতক আমি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিম আৰু যিমান সহায়ৰ প্ৰয়োজন হৈ পৰিছে আমাৰ তৰফৰ পৰা যিমান পাৰো সামৰ্থ্য অনুযায়ী তেখেতক আমি সহায় কৰিব বিচাৰিছো আৰু যদি এই মহিলাগৰাকী যদি ঘৰত যাবলৈ বিচাৰিছে তেখেতক আমি যেনেকে পাৰো ঘৰলৈ পঠিয়াবলৈ ব্যৱস্থা কৰিম এই ভিডিঅটো আপোনালোকে শেয়াৰ কৰিব যাতে শেয়াৰৰ ফলত আপোনালোকৰ ফালৰ পৰা মই এই মহিলাগৰাকীৰ এড্ৰেছটো পোৱাৰ বাবে আমি তেখেতক সহায় কৰিব পাৰিম এতিয়া আপোনালোকৰ অনুৰোধ এটাই যে আপোনালোকে ভিডিঅটো শেয়াৰ কৰক শেয়াৰৰ ফলত এই মহিলাগৰাকী বিপদৰ পৰা উদ্ধাৰ হ'ব পাৰে এতিয়া কথাটো হৈছে এই মহিলাগৰাকী কেনেকে এই বিপদত পৰিছে এই মহিলাগৰাকী আজি প্ৰায় 2 বছৰ আগত তেওঁৰ স্বামীৰ লগত কেৰালাত আহি কৰ্মৰতভাৱে ইয়াত কাম কৰি আছে দিন ভালেই গৈ আছে হঠাৎ কৰি দুটা সন্তান এৰি নিজৰ মাইকীজনীক এৰি তেখেতৰ স্বামীয়ে আন এজনী মহিলাক লৈ পলাই গুচি গল ইয়াৰ পৰা একদম সন্ধানহীন এতিয়া ক'ত গৈছে কেনেকে গৈছে এতিয়া এই ভুক্তভোগী মহিলাগৰাকী সাংঘাতিক বিপদত পৰিছে এতিয়া ৰাইজৰ সহায় হৈ পৰিছে অসমবাসী ৰাইজক সকলোকে বিনম্ৰভাৱে কান্দি কান্দি ফেচবুকৰ মাধ্যমত আহি প্ৰব্লেমটো ভাঙি ধৰিছে এতিয়া আমি নিশ্চিতভাৱে এই মহিলাগৰাকীক সহায় কৰিব বিচাৰিছো মোৰ ফালৰ পৰা মই নিজে তেখেতক কেনেকে ঘৰত পঠিয়াব লাগে আমি তেখেতক ব্যৱস্থা কৰি দিম এতিয়া এই ভিডিঅটো আপোনালোকে সকলোৱে শেয়াৰ কৰিব শেয়াৰৰ ফলত এই মহিলাগৰাকী বিপদৰ পৰা উদ্ধাৰ হ'ব পাৰে আৰু আপোনালোকে যদি কোনোবাই ওচৰে পাজৰে জনা শুনা ব্যক্তি আছে মোৰ লগত কন্টাক্ট কৰক আৰু কোনোবাই পাৰিলে এই মহিলাগৰাকীৰ লগত মোৰ লগত কন্টাক্ট কৰক কথা পাতক তেওঁক আমি সহায় কৰিব বিচাৰিছো তেনেহলে সকলোৱে ভিডিঅটো শেয়াৰ কৰিব এই মহিলাগৰাকীৰ লগত আমি কথা পাতিব পাৰো আৰু যেনেকে পাৰো আমি তেওঁক বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰো এটুই আশা কৰিলো আপোনালোকৰ পৰা যাতে ভিডিঅটো শেয়াৰ হ'ব সকলোকে ধন্যবাদ